এইখিনি পোৱালি লৈ মই আজি নলবাৰী জিলাৰ বালা গাঁৱত মই দিব যাই আছোঁ। নমস্কাৰ বন্ধুসকল, মনোজ এছ আছামিজ ফাৰ্মিং চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই নলবাৰী জিলাৰ বালা গাঁৱত উপস্থিত হৈছোঁহি। মোৰ পৰা এই এজন খুৰাই পোৱালি লৈছে। খুৰা, মোৰ পৰা যে আপুনি পোৱালিখিনি লৈছে কেনেকুৱা পাইছে? হয়, পোৱালিখিনি আমি বৰ্তমান ভালে পাইছোঁ, খুব ভালে লাগিছে। গতিকে আমিও নতুনকৈ ফাৰ্ম এখন মানে কৰিম বুলি মনস্থ কৰি পোৱালিকেইটা আনিছোঁ। গতিকে ইয়াত আমাৰ যি সহায় সহযোগ লাগে মনোজ ফাৰ্মৰ পৰা আমি সহায় সহযোগিতাখিনি কামনা কৰিছোঁ। খুৰাহঁতে এনে কেইটা ৰুম বনাইছে? আমি এতিয়া বৰ্তমান 8টা ৰুম বনাইছোঁ। আৰু চৰকাৰী কিবা সা সুবিধা পাইছে নেকি আপোনালোকে ৰুম বনোৱা ফালৰ পৰা? আমি বৰ্তমান চৰকাৰী কোনো সা সুবিধা পোৱা নাই আৰু আমি বৰ্তমান বিচৰাও নাই। গতিকে আমি নিজাকৈ তাৰমানে চেষ্টা কৰি আছোঁ। এনেই খুৰা কেইটা ৰুম আপোনালোকে বনাইছে? আমি এতিয়া বৰ্তমান 8টা ৰুম বনাইছোঁ। আৰু ৰুমৰ চাইজটো কৈ দিবচোন আমাৰ বন্ধুসকলক। 8x8 ন? 8x8 চাইজ কৰিছোঁ। ইয়াত চব ফেটেনিং পোৱালি ৰাখিবনে না আপুনি পোৱালি প্ৰডাকশ্যনো কৰিব? আমি পোৱালি প্ৰডাকশ্যন কৰাৰো চিন্তা চৰ্চা কৰি আছোঁ। পাৰিলে পোৱালি প্ৰডাকশ্যন কৰি আছোঁ। এনেই গোটেই ফাৰ্মখন আপোনালোকে বনাওঁতে কিমান মান টকা খৰচ হৈছে? আৰু আমাৰ গোটেই ফাৰ্ম বনাওঁতে 4,20,000 টকা খৰচ হৈছে বৰ্তমানলৈকে। মাটি পোতা আৰু কনষ্ট্ৰাকশ্যন এই দুইটাতে। ঠিকে। ফাৰ্মখনৰ নাম কি ৰাখিছে? ফাৰ্মখন আমি নাম ৰাখিছোঁ আমি চাৰিজনে কৰিছোঁ এই ফাৰ্মখন। নামটো কৰিছোঁ আমি এডিকেন। ঠিকে আছে। এডিকেন গাহৰি ফাৰ্ম। ঠিকে আছে। ইয়াত খুৰাহঁতে ফাৰ্মৰ সুন্দৰ প্ৰভিজন ৰাখিছে। মোৰ পৰা লোৱা খুৰাহঁতে হেমচিয়াৰৰ পিগলেট হয়। এইটো কি আপোনালোকে ইয়াত দানা ৰাখিব? আমি ইয়াত দানা ৰাখিম আৰু দানাৰ ব্যৱস্থাটো আমি ষ্টক হিচাপে ইয়াতে ৰাখিম। ঠিক আছে, আমি বন্ধুসকলক দেখুৱাওঁ। ঠিক আছে। চব আপোনালোকে কিনা ফিডে ব্যৱহাৰ কৰিব? বৰ্তমান আমি কিনা দানাই ব্যৱহাৰ কৰিম। ভৱিষ্যতলৈ পিছত চাই ল'ম আমি কি কৰিব পাৰোঁ। কোম্পানীৰ দানা ব্যৱহাৰ কৰিব? মই শুনামতে ডিউজ কোম্পানীৰে বৰ্তমান ভাল বুলি শুনিছোঁ। গতিকে ডিউজ কোম্পানীৰে মই চলাম বুলি ভাবিছোঁ।